এই মুহূৰ্তত আধাৰ কাৰ্ড লৈ দিবলৈ ওলাইছো বিগ ব্ৰেকিং নিউজ। যিসকল মানুহৰ আধাৰ কাৰ্ড আছে সেই সকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব, কিয়নো আপোনালোকৰ যদি আধাৰ কাৰ্ড আছে তেন্তে অহা 14 ডিচেম্বৰ তাৰিখৰ পূৰ্বে কৰিব লাগিব এইখন কাম। তো কি কৰিব লাগিব যদি জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো শেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকৈ এখন আপডেট আধাৰ কাৰ্ড লৈ আমাৰ হাতত আহি পৰিছে। তো ইয়াতে কি লিখা আছে প্ৰথমে পঢ়ি শুনাই দিছো, তাৰ পিছত আপোনালোকক বিতংভাৱে বুজাই দিম। তো আকৌ ৰিকুৱেষ্ট কৰিছো অনুগ্ৰহ কৰি ভিডিঅ'টো শেয়াৰ কৰি দিয়ক। তো ইয়াতে লিখা আছে আধাৰ কাৰ্ড আপডেট deadline free Aadhaar update ends on December 14, 2024. তো ইয়াতে কিন্তু স্পষ্টভাৱে কোৱা হৈছে ডিসেম্বৰ 14, 2024। তো অহা 14 ডিসেম্বৰ তাৰিখৰ পূৰ্বে আপোনালোকে কৰি লওক এইখন কাম। তো কি কাম কৰিব লাগিব হে আপোনালোকক বিতংভাৱে বুজাই দিছো। তো ইয়াতে লিখা আছে কেন্দ্ৰীয় চৰকাৰে আধাৰ কাৰ্ডধাৰীসকলক 10 বছৰৰ মূৰে মূৰে এবাৰ হলেও আধাৰৰ নথিপত্ৰ আপডেট কৰিবলৈ পৰামৰ্শ দিছে। এই আপডেট আধাৰ ডাটাবেছৰ সঠিকতা নিশ্চিত কৰে আৰু সঠিক আধাৰ ভিত্তিক পৰীক্ষণৰ অনুমতি দি সেৱা প্ৰদানৰ উন্নতি সাধন কৰে। ব্যক্তিসকলে দস্তাবেজ আপডেটসমূহ সম্পৰ্কে যিকোনো যোগাযোগ লাভ কৰাৰ লগে লগে তেওঁলোকৰ বিৱৰণসমূহ আপডেট কৰিব লাগে। ব্যক্তিগত আৰু ঠিকনাৰ তথ্য নিয়মীয়াকৈ আপডেট কৰি আধাৰধাৰীসকল উপকৃত কৰিবলৈ পৰামৰ্শ দিয়া হৈছে। তো আপোনালোকৰ যদি আধাৰ কাৰ্ড আছে তেন্তে আপোনাৰ আধাৰ কাৰ্ডখন প্ৰতি 10 বছৰৰ মূৰে মূৰে কৰিব লাগিব আপডেট। তো আপোনালোকে আধাৰ কাৰ্ডত নতুনকৈ প্ৰমাণপত্ৰ আপডেট কৰিব লাগিব। যেনে আপোনালোকৰ ঠিকনা যদি চেঞ্জ হৈছে তেন্তে নতুন ঠিকনা আপোনালোকে আধাৰ কাৰ্ডত কৰি ল'ব পাৰিব আপডেট। তো আপডেট কৰাৰ অন্তিম সময়সীমা হল 14 ডিসেম্বৰ। তো 14 ডিসেম্বৰ তাৰিখৰ পূৰ্বে কিন্তু সম্পূৰ্ণ ফ্ৰীতে আপোনালোকে নিজৰ আধাৰ কাৰ্ডখন আপডেট কৰিব পাৰিব। তো 14 ডিসেম্বৰ পাৰ হোৱাৰ পিছত কিন্তু আপোনালোকে আৰু ফ্ৰীতে কৰিব নোৱাৰে আধাৰ কাৰ্ডৰ আপডেট। তো আপোনালোকে যদি আধাৰ কাৰ্ড আপডেট কৰাত কোনো টকা দিব নিবিচাৰে তেন্তে 14 ডিসেম্বৰ তাৰিখৰ পূৰ্বে কৰি লওক আপডেট। তো আপোনালোকক দেখুৱাইছো আপোনালোকে যদি মাই আধাৰ অফিচিয়েল ৱেবছাইটত আহে তেন্তে ইয়াতে কিন্তু আধাৰ আপডেটৰ লাষ্ট ডেটটো লিখা আছে। তো ইয়াতে তলত লিখা চাব পাৰিছে দিছ সাৰ্ভিস ইজ ফ্ৰী অফ কষ্ট টিল 14/12/2024। তো আপোনালোকে ইয়াতে স্পষ্টকৈ লিখা চাব পাৰিছে যে 14 ডিসেম্বৰ 2024। তো আপোনালোকে যদি নিজৰ আধাৰ কাৰ্ডখন আপডেট কৰিব বিচাৰে তেন্তে 14 ডিসেম্বৰ তাৰিখৰ পূৰ্বে কৰি লওক আপডেট, অন্যথা 14 ডিসেম্বৰ পাৰ হোৱাৰ লগে লগে কিন্তু দিব লাগিব টকা। আজি ইমানেই। ভিডিঅ'টো চাই কেনে পালে নিশ্চয় কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিব। তো ধন্যবাদ।